আজি নতুন বছৰৰ 1 জানুৱাৰী বছৰৰ প্ৰথম দিনটোত মাৰ আশীষ ল'বলৈ ভৰি পৰিছে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দীৰ্ঘেশ্বৰী দেৱালত। সকলো এতিয়া ব্যস্ত নতুন বছৰটোক আদৰাত। এয়া উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালৰ পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়টোত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ ভক্তৰ ভিৰ। আনন্দ উল্লাসৰ মাজেৰে পাৰ কৰিছে নৱবৰ্ষৰ প্ৰথমটো দিন। আমি সমগ্ৰ ৰাজ্যলৈ ইংৰাজী নৱবৰ্ষৰ দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিয়ে শুভেচ্ছা জনাইছোঁ। আমাৰ ইয়াত হাজাৰ হাজাৰ ভক্ত ৰাজ্য সমাগম হৈছে। আমি মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে যাতে মংগল হয় তাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সমগ্ৰ দেশবাসীক আমি ইয়াৰ পৰাই মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলো দেশবাসী যাতে মংগল হয় আৰু লগতে আমাৰ মানৱ জাতিৰ যাতে কল্যাণ হয় তাৰ বাবে আমি মহামাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, আমি ইয়াতে যিহেতু আমাৰ ভোগৰ ব্যৱস্থা থাকে, আমাৰ দেৱালয় হয় দীৰ্ঘেশ্বৰী দেৱালয় শক্তিপীঠ, গতিকে ইয়াত আমাৰ সদায় ভোগ থাকে, মাৰ ওচৰত সদায় ভোগ দিয়া হয়, ৰাইজকো ভোগ দিয়া হয়। আৰু সেই হিচাপে আজিও আমি ভোগৰ ব্যৱস্থা কৰিছোঁ। আমি ৰাইজক আহ্বান জনাইছোঁ, তেওঁলোকে দৰ্শনৰ পিছত আমি আপ্যায়নৰ ব্যৱস্থা কৰিম আৰু আমি সেই হিচাপে ৰাইজৰ কাৰণে আমি ভোগৰ ব্যৱস্থা কৰা হৈছে। ইয়াততো আনুমানিক এতিয়া আপুনি ক'ব নোৱাৰে, তথাপিতো আপোনাৰ ৰাতিপুৱাৰ পৰাতো চলিয়ে আছে, আপোনালোকে দেখিছে এতিয়া 10-15 হাজাৰ হৈ গ'ল কিজানি এতিয়ালৈ মানে দৰ্শন কৰা। হয় 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 বনভোজকাৰীসকললৈ আমি আন্তৰিক শুভেচ্ছা জনাওঁ। আমাৰ ইয়াত যিটো প্ৰাকৃতিক পৰিৱেশ আছে সকলোৱে জানে, দীৰ্ঘেশ্বৰী দেৱালৰ ওচৰ পাজৰত পাহাৰ পৰ্বত আছে, নদী আছে, জান-জুৰি আছে। গতিকে ইয়াৰ যিটো প্ৰাকৃতিক যিটো সৌন্দৰ্য, যিটো মনোমোহা দৃশ্য, সেইটোৰ বাবে আমাৰ পৰ্যটকসকল আকৰ্ষিত হয় আৰু বনভোজ খাবলৈ ইয়াত প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহৰ ভিৰ হয়। বনভোজকাৰীসকলক এটা আমি আহ্বান জনাওঁ যাতে তেওঁলোকে বনভোজ খাওক, ধেমালি ফূৰ্তি কৰক, যাতে কোনো ধৰণৰ মানে গণ্ডগোল নকৰে, কোনো যাতে ৰাগিয়াল বস্তু খাই এনেকুৱা ধৰণৰ মানে কোনো ধৰণৰ উৎপাত নকৰে বা গাড়ী মটৰ চলাওঁতে যাতে সাৱধানে ঘৰলৈ যাব পাৰে, তাৰ বাবে আমি সকলো বনভোজ দললৈ আমি অনুৰোধ জনাওঁ। বনভোজকাৰীসকলৰ কাৰণে আমি সময় দিছোঁ, আমি 5:30-6টা বজাত আমি তেওঁলোকক ইয়াৰ পৰা আমি প্ৰস্থান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাউড টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।